ব্যক্তিৰ আচলতে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে তেওঁলোকে খোৱা বোৱাটো অতি গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে খোৱা বোৱাৰ ৰুটিনখন নিয়মমাফিক কৰিব লাগে যাতে তেওঁলোকে এক্সট্ৰা অইলি ফুড বা ফেটজাতীয় খাদ্য বা স্পাইচি খাদ্য যাতে তেওঁলোকে বেছিকৈ নাখায় যিহেতু স্পাইচি খাদ্য বা ফেটজাতীয় খাদ্যই গেষ্ট্ৰাইটিছৰ প্ৰব্লেম বঢ়াই তোলে গতিকে তেওঁলোকে সেইবিলাক খাদ্যৰ পৰা আঁতৰি থাকিব লাগে বিশেষকৈ সকলো মানুহে ইভিনিঙৰ ফালে অৰ্থাৎ আবেলিৰ ফালে কেতিয়াও বেছি ফেটজাতীয় খাদ্য বা স্পাইচি খাদ্য খাব নালাগে যেতিয়া আবেলিৰ ফালে এইবিলাক খাদ্য খোৱা যায় তেতিয়াহ'লে গেষ্ট্ৰাইটিছৰ সমস্যা বাঢ়ি যোৱাত অধিক সুবিধা হয় গতিকে এইখিনি খাদ্য তেওঁলোকে ইভিনিঙৰ ফালে কেতিয়াও খাব নালাগে বা ৰাতি খাব নালাগে ৰাতি বেছি জ্বলা মছলা খালেও গেষ্ট্ৰাইটিছৰ প্ৰব্লেম হয় আৰু ৰাতি খোৱাটো আচলতে বহুত বেছি দেৰিকৈ খাব নালাগে বেছি দেৰিকৈ খালে হজম নহয় আৰু হজম নোহোৱাৰ কাৰণে কনষ্টিপেশ্যন হয় কনষ্টিপেশ্যনৰ হোৱাৰ কাৰণে গেষ্ট্ৰাইটিছৰ প্ৰব্লেম হয় গতিকে এই বস্তুবিলাক আচলতে ইটোৰ লগত সিটো লিংক আপ হৈ থাকে গতিকে ৰাতি খোৱাটো আপোনালোকে 9টা বজাৰ আগতে কৰিলে বেছি ভাল 8টা বজাৰ আগতে কৰিব পাৰিলে তাতকৈ বেছি ভাল গতিকে এই সময়খিনি আপোনালোকে মেইনটেইন কৰিলে গেছৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব আৰু এটা কথা হ'ল টোপনি আচলতে এজন মানুহক প্ৰতিটো কামৰ কাৰণে গোটেই অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে হওক বা গোটেই কামখিনি আমাৰ বডিটোৱে ভালদৰে কৰি থাকিবৰ কাৰণে আমাৰ অৰ্গেনখিনিয়ে নিজকে ৰিচাৰ্জ কৰিবৰ কাৰণে হওক টোপনিটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট 8 ঘণ্টা টোপনি আমি সকলোৱে মাৰিব লাগে তেতিয়াহে আমাৰ শৰীৰটোৱে ভালদৰে কাম কৰিবলৈ সক্ষম হয় গতিকে ৰাতি যদি আমি ভালদৰে নুশুওঁ আমি লেট নাইট যদি শ্লিপিং এই অভ্যাসটো যদি আমাৰ থাকে তেতিয়াহ'লেও গেছৰ সমস্যাৰ উদ্ভৱ হয় কিয়নো লেট নাইট শ্লিপিং হ'লে আমি যিহেতু বহুত দেৰিকৈ শুম আমাৰ খাদ্যৰ পাচন নহ'ব আৰু খাদ্যৰ পাচন নহ'লে গেষ্ট্ৰাইটিছৰ সমস্যা অতি সোনকালে উদ্ভৱ হয়